আজিৰ ভাৰতত বহু যুৱকে ভাবে সফলতা মানে ডাঙৰ ডিগ্ৰী, ডাঙৰ নাম বা ডাঙৰ সংযোগ। কিন্তু ইতিহাসে কিছুমান এনেকুৱা কাহিনী লুকুৱাই ৰাখিছে যিবোৰে দেখুৱাইছে সফলতা জন্মৰ ওপৰত নহয়, চিন্তা আৰু সাহসৰ ওপৰত নিৰ্ভৰ কৰে। फाड़ देंगे मुगल सल्तनत की छाती अगर मराठा साम्राज्य के विरुद्ध सोचने की जरूरत की। এইটো কোনো কাল্পনিক কাহিনী নহয়, এইটো এজন সাধাৰণ গাঁৱৰ ল'ৰাৰ বাস্তৱ জীৱনৰ সত্য, যিজনে দৰিদ্ৰতা, ভয় আৰু শক্তিশালী শত্ৰুৰ সন্মুখীন হৈও নিজৰ স্কিল আৰু বুদ্ধিৰ জৰিয়তে নিজৰ ভাগ্য নিজেই গঢ়িলে। এই কাহিনী শুনাৰ পাছত আপুনি নিজৰ সীমা পুনৰ ভাবিব। তেওঁৰ জন্ম হৈছিল ভাৰতত এখন অতি সৰু গাঁৱত। গাঁওখনৰ নাম আজিও বহুতে নাজানে। পেট ভৰাই খোৱাৰ চিন্তা আৰু ভৱিষ্যত বুলি ক'লে কেৱল অন্ধকাৰ। তেওঁৰ পিতৃ আছিল এজন সাধাৰণ কাৰিকৰ, যাৰ কাম পালে খোৱা, কাম নাপালে উপবাস। এই পৰিস্থিতিত জন্ম লোৱাৰ ল'ৰাটোৰ নাম আছিল শিৱাজী ভোসলে, যাক আজি আমি ছত্ৰপতি শিৱাজী মহাৰাজ বুলি জানো। কিন্তু আৰম্ভণিত শিৱাজী কোনো মহাৰাজ নাছিল। তেওঁ আছিল এজন সাধাৰণ গাঁৱৰ ল'ৰা। স্কুল, কলেজ, ডিগ্ৰী এইবোৰৰ কোনো সুবিধা তেওঁ পোৱা নাছিল। তেওঁ যি শিক্ষা পাইছিল সেয়া আছিল জীৱনৰ পৰা। পাহাৰ, জংঘল, দুৰ্গ, মানুহ এইবোৰেই আছিল তেওঁৰ পাঠশালা। শিৱাজীৰ মাতৃ জীজাবাই আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক। জীজাবায়ে তেওঁক কেৱল কাহিনী নকলে, তেওঁক চিন্তাবোৰ শিকালে। তেওঁ কৈছিল, শক্তি জন্মৰ পৰা নাহে, শক্তি গঢ়িব লাগে। এই কথাটো শিৱাজীৰ মনত গভীৰভাৱে সোমাই গৈছিল। সেই সময়ত ভাৰতত শক্তিশালী মোগল শাসন চলি আছিল। সৰু সৰু গাঁওবোৰে কোনো মূল্য নাছিল। অত্যাচাৰ, অপমান আৰু অন্যায় আছিল সাধাৰণ কথা। বহু লোকে এই অৱস্থাক ভাগ্য বুলি মানি লৈছিল, কিন্তু শিৱাজীয়ে মানি লোৱা নাছিল। তেওঁৰ ওচৰত ধন নাছিল, সৈন্য নাছিল, ডাঙৰ নাম নাছিল, কিন্তু তেওঁৰ ওচৰত আছিল এটা বস্তু, স্পষ্ট চিন্তা আৰু সাহস। শিৱাজীয়ে প্ৰথমে নিজৰ দৰে কষ্ট পোৱা যুৱকসকলক একেলগ কৰিলে। তেওঁ তেওঁলোকক ক'লে, আমি ডাঙৰ সেনা নহওঁ, কিন্তু আমি বুদ্ধিমান হ'ম। আমি অধিক শক্তিশালী নহওঁ, কিন্তু আমি অধিক চতুৰ হ'ম। এই কথাবোৰ সেই সময়ত নতুন আছিল, কাৰণ সেই যুগত মানুহে ভাবিছিল যাৰ ওচৰত ডাঙৰ সেনা আছে সিহঁতেই জিকে। শিৱাজীয়ে এই ধাৰণাক ভাঙিলে। তেওঁ পাহাৰীয়া অঞ্চল বাছি ললে, দুৰ্গ বাচিলে, এনেকুৱা ঠাইত য'ত ডাঙৰ সেনাই সহজে আহিব নোৱাৰে। তেওঁ গুপ্তচৰ ব্যৱস্থা গঢ়িলে। তেওঁ সময়ৰ মূল্য বুজিছিল। ৰাতিৰ সময়, বতৰৰ অৱস্থা, পাহাৰৰ পথ সকলো তেওঁ নিজৰ শক্তি হিচাপে ব্যৱহাৰ কৰিলে। এইটো আছিল স্কিল। তেওঁৰ স্কিল আছিল যুদ্ধৰ বুদ্ধি, মানুহ বুজাৰ ক্ষমতা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ সাহস। শিৱাজীৰ প্ৰথম ডাঙৰ সফলতা আহিল তেতিয়া, যেতিয়া তেওঁ এটা শক্তিশালী দুৰ্গ দখল কৰিলে, যিটো বহুতে অসম্ভৱ বুলি ভাবিছিল। সেইদিনাই বহু লোকে প্ৰথমবাৰ ভাবিলে এই ল'ৰাটো সাধাৰণ নহয়। কিন্তু সফলতা অহাৰ লগে লগে বিপদো আহিল। মোগল সম্ৰাট আৰু ডাঙৰ শাসকসকলে শিৱাজীক শত্ৰু বুলি ঘোষণা কৰিলে। তেওঁৰ ওপৰত আক্ৰমণ হল, বহু সৈন্য নিহত হল, বহু সময়ত তেওঁ নিজৰ মানুহকো হেৰুৱালে। এই সময়ত বহু মানুহ ভাঙি পৰে, কিন্তু শিৱাজীয়ে ভাঙি পৰা নাছিল। তেওঁ নিজৰ ভুলৰ পৰা শিকিলে। প্ৰতিটো পৰাজয়ে তেওঁৰ বাবে শিক্ষা হৈ উঠিল। এবাৰ তেওঁ ধৰা পৰিল, শত্ৰুৰ শিবিৰত বন্দী হৈছিল। বহুতে ভাবিছিল এইটো তেওঁৰ শেষ, কিন্তু শিৱাজীয়ে হাৰ নামানিলে। তেওঁ ধৈৰ্য ৰাখিলে, বুদ্ধি ব্যৱহাৰ কৰিলে আৰু এক চতুৰ পৰিকল্পনাৰে বন্দীত্বৰ পৰা পলাই আহিল। এই ঘটনাই প্ৰমাণ কৰিলে শক্তি কেৱল তলোৱাৰ নহয়, শক্তি হৈছে মগজু। শিৱাজীৰ নেতৃত্বত এটা নতুন ধৰণৰ শাসন আৰম্ভ হল। তেওঁ কেৱল যুদ্ধ নকৰিলে, তেওঁ শাসন ব্যৱস্থা গঢ়িলে। তেওঁ কৃষকক সন্মান দিলে, নাৰীক সুৰক্ষা দিলে, ধৰ্মৰ ওপৰত জোৰ নিদিলে, ন্যায়ৰ ওপৰত জোৰ দিলে। এইটো সহজ নাছিল, কাৰণ সেই সময়ত শক্তি মানে অত্যাচাৰ বুলি ভাবিছিল। কিন্তু শিৱাজীয়ে দেখুৱালে সত্যিকাৰ শক্তি মানে দায়িত্ব। লাহে লাহে তেওঁৰ ৰাজ্য ডাঙৰ হল। যিসকলে কেতিয়াবা তেওঁক সৰু গাঁৱৰ ল'ৰা বুলি উপহাস কৰিছিল, তেওঁলোকে পাছত তেওঁৰ নাম শুনি কঁপিছিল। কিন্তু শিৱাজীৰ সৰ্বাধিক ডাঙৰ সফলতা এইটো নাছিল যে তেওঁ সম্ৰাট হৈছিল। সৰ্বাধিক ডাঙৰ সফলতা আছিল তেওঁ এটা চিন্তা এৰি গল। এই চিন্তা আছিল, যদি পৰিস্থিতি বেয়া তেন্তে মানুহ বেয়া হব লাগিব নেকি? নহয়, পৰিস্থিতিক পৰাজিত কৰিব পাৰি যদি চিন্তা শক্তিশালী হয়। আজিৰ দিনত বহু যুৱকে ভাবে আমাৰ ওচৰত সুযোগ নাই, আমাৰ জন্ম সঠিক ঠাইত হোৱা নাই, আমাৰ হাতত সম্পদ নাই। শিৱাজীৰ জীৱনে এই সকলো কথাক ভুল প্ৰমাণ কৰে। তেওঁৰ ওচৰত নাছিল আধুনিক শিক্ষা, নাছিল ডাঙৰ সমৰ্থন, নাছিল সহজ পথ, কিন্তু তেওঁৰ নিজৰ স্কিল গঢ়িলে। তেওঁ সময়ৰ লগত নিজক উন্নত কৰিলে। তেওঁ ভয়ৰ লগত বন্ধুত্ব নকৰিলে। এইটো কাহিনী কেৱল ইতিহাস নহয়, এইটো এটা বাস্তৱ শিক্ষা। যদি এজন সৰু গাঁৱৰ ল'ৰা সীমিত সম্পদৰ মাজতো নিজৰ চিন্তা আৰু স্কিলৰ জৰিয়তে ইতিহাস সলনি কৰিব পাৰে, তেন্তে আজি আপোনাৰো সম্ভাৱনা আছে। কাৰণ সফলতা কোনো উপহাৰ নহয়, সফলতা হৈছে ভুলৰ পৰা শিক্ষা, ভয়ৰ সন্মুখীন হোৱা আৰু হাৰ নমনাৰ নাম। ধন্যবাদ।